আমাক ৰাস্তা বনোৱা ৰাজনীতি লাগিব আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে আমাক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে সকলো ৰাইজে একো সকলো ৰাইজে একো সকলো ৰাইজে একো হিন্দু মুছলমানৰ ৰাজনীতি নালাগে আমাক ৰাস্তা বনোৱাৰ ৰাজনীতি লাগিব আমাক উন্নয়নৰ ৰাজনীতি লাগিব না পইচা ৰাস্তা বনাব ৰাইজৰ ৰাজনীতি আৰম্ভ কৰক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে সাম্প্ৰদায়িক ৰাজনীতি নালাগে সাম্প্ৰদায়িক ৰাজনীতি আমাক নালাগে গোটেই অসমখন ঘূৰি ফুৰোঁ কিন্তু নাওবৈচা সমষ্টি আৰু ৰঙানদী সমষ্টি এই লখিমপুৰৰ এই দুটা সমষ্টিত ৰাস্তা পদূলি যিমান বেয়া মই অসমৰ কোনো ঠাইতে ইমান ভয়ংকৰ ৰাস্তা পদূলি ক'তো দেখা নাই আজি আমি ইয়াত যিটো মানৱ শৃংখল কৰিলোঁ এই মানৱ শৃংখলৰ জৰিয়তে আমি 11টা ৰাস্তা 21টা ৰাস্তা ইয়াত আমি 21টা ৰাস্তা আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী আৰু অসমৰ সন্মানীয় PWD মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মালৈ এই মেমৰেণ্ডাম আমি প্ৰেৰণ কৰিছোঁ আমি ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি এৰি ঠাইৰ নাম সলোৱা ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি ধৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতবৰ্ষৰ বিজেপিৰ যদি চৰকাৰ হয় অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিব কিন্তু অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰা বিজেপি চৰকাৰৰ দিনত আমাৰ ৰঙানদী বিধানসভা সমষ্টি আৰু আমাৰ নাওবৈচা বিধানসভা সমষ্টিত ৰাস্তাবিলাক প্ৰায় আটাইবিলাক ৰাস্তা পুখুৰীত পৰিণত হৈছে এনেকৈ ভয়াৱহ ৰাস্তা আমি ক'তো দেখা নাই ইয়াৰ স্থানীয় বিধায়ক শ্ৰীযুত ভৰত নৰহ ডাঙৰীয়া তেখেত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাই 2 নম্বৰী মানুহক ইয়াতে ঠিকা দি থৈছে এজন লখিমপুৰ বিধানসভা সমষ্টিৰ দুষ্ট বিধায়ক মানৱ ডেকা আৰু আনজন এই লখিমপুৰ লোকসভা সমষ্টিৰ MP কি নাম প্ৰধান বৰুৱা মোৰ তেওঁৰ নামটো মনত নাথাকে কাৰণ তেওঁ এদিনো কোনোদিন ৰাইজৰ কাৰণে মাত মতা মই দেখা নাই গতিকে তেওঁ সংসদত কোনোদিন নেদেখোঁ কাৰণে তেওঁৰ নামটো মই পাহৰি যাওঁ প্ৰধান বৰুৱা আৰু মানৱ ডেকাৰ নামৰ দুষ্ট দুজন প্ৰতিনিধিয়ে কি কৰিছে ইয়াৰ ৰাস্তাবিলাক কাটি নি বেলেগ ঠাইত গৈ বনাই আছে বা তেওঁলোকৰ বেলেগ ঠাইত নিজৰ এজেণ্ডা অনুসৰি সাম্প্ৰদায়িক এজেণ্ডা অনুসৰি কাম কৰি আছে সেইকাৰণে ৰঙানদী সমষ্টি আৰু নাওবৈচা সমষ্টিত ৰাস্তা পদূলি এনেকুৱা ভয়াৱহ যে মই এতিয়ালৈকে 4-5 বাৰ এই 3 মাহমানৰ ভিতৰত আহিলোঁ 4-5 বাৰত মোৰ একদম কঁকাল বিষ হৈ গৈছেগৈ সকলো মানুহে কৈছে যে ৰাস্তা পদূলি ইয়াত নবনাই ভয়ংকৰভাৱে বেয়া ইয়াৰ ৰাস্তা পদূলি আপোনালোকক সেইকাৰণে মই ইয়াতে মই আপোনালোকক আপোনাৰ 21টা ৰাস্তাৰ নাম দিছোঁ এই 21টা ৰাস্তা যদি আপোনালোকে চায় তেতিয়াহ'লে দেখিবলৈ পাব যে এই 21টা ৰাস্তাৰ ভিতৰত 21টা ৰাস্তাই পুখুৰী এইবিলাক ৰাস্তা হৈ থকা নাই অথচ এইবিলাকৰ কোনোবা এটা ষ্টেট হাইৱে কোনোবা এটা একদম প্ৰধান PWD পথ আৰু প্ৰত্যেকটো পথে অত্যন্ত গুৰুত্বপূৰ্ণ হস্পিটেললৈ অহা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰৰ লগত যুক্ত কৰা আকৌ স্কুল কলেজবিলাকলৈ অহা বজাৰলৈ অহা একোটা প্ৰধান পথ গাঁৱৰ ৰাস্তাবিলাকৰ নাম দিয়াই নাই প্ৰধান পথবিলাকৰ নাম দিওঁতে ইয়াত 21টা ৰাস্তাৰ নাম ওলাইছে যি 21টা ৰাস্তা বিজেপি চৰকাৰ অহাৰ পাছত এক টুকুৰা হিল পৰ্যন্ত এতিয়ালৈকে পেলোৱা নাই গতিকে এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবলৈ হিন্দু মুছলমানৰ ৰাজনীতি এৰি উন্নয়নৰ ৰাজনীতি ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ তেওঁ এতিয়া তেওঁৰ মিছনটো হ'ল যে ঝাৰখণ্ডক তেওঁ ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য কৰিবলৈ গৈছে অসমক তেওঁ তলফালৰ পৰা 6 নম্বৰ ৰাজ্য কৰি তলফালৰ পৰা 6 নম্বৰ 33খন ৰাজ্যৰ ভিতৰত অসম ভাৰতৰ 6 নম্বৰ ৰাজ্য তলফালৰ পৰা আৰু ওপৰৰ পৰা 27 নম্বৰ ৰাজ্য কৰি আগতকৈ ৰাজ্যখনৰ অৱস্থা বেয়া কৰি
গোটেই ৰাজ্যখনক সম্পূৰ্ণৰূপে ঋণত ডুব যোৱাই এতিয়া তেওঁ ঝাৰখণ্ডক 1 নম্বৰ ৰাজ্য কৰিবলৈ লাগি আছে। তেওঁ অসমৰ ৰাজনীতিত নাই, তেওঁ এতিয়া অকল ঝাৰখণ্ডৰ ৰাজনীতিক লৈ অসমৰ পইচা নি 2 নম্বৰী চব পইচাবিলাকেৰে ঝাৰখণ্ডত তেওঁ ইলেকশ্যন খেলি আছে। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছোঁ, তেখেতৰ যদি সৎ সাহস আছে তেখেতে এবাৰ ৰঙা নদী সমষ্টিলৈ আহি এই ৰাস্তাবিলাক এবাৰ ভ্ৰমণ কৰক আৰু তেখেতৰ উন্নয়নৰ 1 নম্বৰ ৰাজ্য, ভাৰতৰ 1 নম্বৰ ৰাজ্য কৰা এই ৰাজ্যখন এবাৰ চাই যাওক। তেওঁৰ ৰাজ্যত তেওঁৰ দিনত অসমৰ ৰাইজৰ অসমৰ মূল পথবিলাক, মূল PWDৰ পথবিলাক বা ষ্টেট হাইৱেবিলাকৰ অৱস্থা কেনেকুৱা তেওঁ ইয়াত আহিলে দেখিবলৈ পাব।